জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰিবলৈ উঠি পৰি লাগিছে বিজেপি। ৰাজনীতিৰ চূড়ান্ত সীমা অতিক্ৰম বিজেপিৰ। জুবিন গাৰ্গক লৈ ইমান নিকৃষ্ট ৰাজনীতি কিয়? হাতত বিজেপিৰ পতাকা ললেহে প্ৰকৃত জুবিন অনুৰাগী বুজায়। হাতত পতাকা নললে সেয়া ভুৱা অনুৰাগী। বিজেপিৰ দিনত অনুৰাগীৰ ডেফিনেশ্যন এয়াই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ আজি ৩৯টা দিন। বিগত ৩৯টা দিনে ন্যায়ৰ দাবীত খোৱা এৰিছে জুবিন অনুৰাগীয়ে। যদিও SITয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে, তাৰ মাজতে ন্যায়ৰ নামত এখন নাটক ৰচনা কৰিছে বিজেপি চৰকাৰে। নিজকে ডাবল ইঞ্জিন চৰকাৰ আখ্যা দিয়া বিজেপিৰে নেতা পালি নেতা হাতে হাতে বিজেপিৰ পতাকা লৈ নামি পৰিছে ৰাজপথত। বিজেপিৰ দাবী, ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। জুবিন গাৰ্গৰ গীত শুনক বা নাই, হাতত বিজেপিৰ পতাকাখন ললেই হ'ল, আপুনিও জুবিন অনুৰাগী। পিছে কাৰ আগত ন্যায় বিচাৰিছে বিজেপিয়ে? বিজেপিৰ চৰকাৰৰ এই ন্যায়িক যাত্ৰাৰ বিৰুদ্ধে বিস্ফোৰক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে KMSSৰ নেতা আকাশ দলে। বিজেপিক লক্ষ্য কৰি আকাশ দলেৰ মন্তব্য, বিজেপিৰ পতাকা ললেহে প্ৰকৃত জুবিন অনুৰাগী হয় নেকি? জুবিন গাৰ্গৰ ন্যায় বিচৰা লোক কিদৰে হ'ব পাৰে নকল জুবিন অনুৰাগী? অসমৰ মানুহক ব্লেকমেইলিং কৰিবলৈ এখন নতুন নাটক ৰচনা কৰিছে বিজেপি চৰকাৰে। অসমৰ ৰাইজে সেই নাটক চাব নিবিচাৰে। কেৱল মাত্ৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে অসমৰ ৰাইজে। ইয়াৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাই আকাশ দলেৰ মন্তব্য, জুবিন গাৰ্গৰ নামত যিয়ে ৰাজনীতি কৰিব বিচাৰিছে তেওঁ নিজেই উফৰি যাব। আমি এই মুহূৰ্তলৈকে আমি যিমান অসমৰ ৰাইজ যি আসলে জুবিনদাৰ ন্যায় বিচাৰিছো, এই মানুহখিনিক তেওঁলোকে নকল বুলি কৈ দিছে আৰু বিজেপি পতাকা লোৱাখিনিয়ে বোলে আচল। তেনেকুৱা কথা হ'ব পাৰে নেকি? আমাৰ অসমবাসী ৰাইজৰ বিৰুদ্ধে এইটো কেনেকুৱা ডাঙৰ অন্যায় হৈছে আপোনালোকে বিবেচনা কৰক। মানে বিজেপি পতাকা আৰু মই অনুৰাগী বুলি লিখিলেহে আমি জুবিন অনুৰাগী হ'ম নেকি? সেই কথাটো ভাবি চাওক। আজিও তেওঁলোকে ৰেলী উলিয়াইছে খানাপাৰাত আৰু গোটেই অসমত বোলে তেওঁলোকে মই জুবিন অনুৰাগী, মই জুবিন বুলি ক'বলৈ মানে পোষ্টাৰ লিখি ল'ব, তাৰ পাছত ৰেলী কৰিব। সেইবিলাক ভুৱা, সেইবিলাক নাটক। অসমৰ মানুহক ব্লেকমেইল কৰিবৰ কাৰণে সেই কথা বতৰা তেওঁলোকে আৰম্ভ কৰিছে। কিন্তু এই নাটকবিলাক আমাক নালাগে, আমাক জুবিনদাৰ ন্যায় লাগে, সেই কথা স্পষ্ট। জুবিনদাৰ নামত কোনোবাই পলিটিক্স যদি কৰিব খোজে, সেই পলিটিক্স কৰিব খোজাবিলাক নিজে নিজে উফৰি যাব, নিজে নিজে উফৰি যাব। জুবিনদা পলিটিক্সৰ ঊৰ্ধত, জুবিনদাক লৈ পলিটিক্স কৰিব নোৱাৰে। পলিটিক্স দুদিনমান টিকিব। জুবিনদাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে, এক মিনিট, জুবিনদাৰ ন্যায় লাগিব। জুবিনদাৰ ক্ষেত্ৰত কোনোবাই পলিটিক্স কৰিলে উফৰি যাব, সেই কথা পুনৰ দোহাৰিছো। আৰু আপোনালোকে দেখিছে ময়ো জুবিন বুলি যিবিলাকে আচলতে শ্লোগান বনাইছিলে, এঘণ্টাও নিটিকিলে। আজি সেইবিলাক চব প্ৰমাণ হৈ গৈছে। জুবিনদা পলিটিকেল হাথিয়াৰ নহয়। এই মানুহজন আমাৰ হিয়াৰ আমঠু, আমাৰ কলিজাত আছে। এই মানুহজনক লৈ পলিটিক্স কৰাটো এইটো কমতি অপৰাধ কৰিছে নেকি বাৰু? এইটো বহুত ডাঙৰ অপৰাধ কৰিছে। জুবিনদা আমাৰ হিয়াৰ আমঠু, অসমৰ জাতীয় সম্পদ, আমাৰ প্ৰজন্মৰ আটাইতকৈ ডাঙৰ শিল্পী জুবিনদা। গতিকে জুবিনদাৰ ক্ষেত্ৰত কোনো কাৰণতে পলিটিক্স সহ্য কৰা নহ'ব। পলিটিক্স যিবিলাকে কৰিব তেওঁলোকক অসমৰ ৰাইজে বিদায় দিব। গৰিমা বয়ে 10 দিনৰ ভিতৰত ন্যায় বিচাৰিছিলে, ফেচবুকত আমি দেখিবলৈ পোৱা গৈছিলে। কি ক'ব 10 দিনটো? মানে ন্যায় দিয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে সাংঘাতিক ধৰণে হেমাহি কৰিছে, মানে দীঘলীয়া কৰি গৈ আছে। আৰু আপোনালোকে দেখিছে তেওঁলোকেও আজিৰ দিনটোলৈকে আপোনালোকে যদি চায় তেতিয়াহ'লে SIT বা CIDয়ে নতুন নতুন মানুহক তেওঁলোকে মাতি ষ্টেটমেণ্ট লৈ আছে। গতিকে এইটো দীঘলীয়া কৰি মানে 26ৰ নিৰ্বাচনৰ ওচৰলৈকে লৈ যাব নেকি, সেই সন্দেহবিলাক আহিছে। আৰু আমি যিবিলাকে ন্যায় বিচাৰিছো, আমি 24 ঘণ্টা সময় বান্ধি দিবও পাৰো। সেইটো আপোনাৰ ন্যায় বিচৰা মানুহবিলাকে সেই কামটো কৰে। আমি যে প্ৰতিবাদবিলাক যে কৰো, ন্যায়ৰ দাবীত আমি প্ৰতিবাদ কৰো, যে সেই প্ৰতিবাদ কৰাৰ সময়ত সকলোৱে সময়সীমা বান্ধি দিয়ে। সেইটোকো একাংশ বুদ্ধিজীৱীয়ে নেগলেক্ট কৰিবলৈ আহিছে। যিগৰাকীয়ে নিজৰ স্বামীক হেৰুৱাইছে তেওঁ জানে তাৰ মৰ্ম বেদনা। এতিয়া বেলেগে সেইটো উপলব্ধি কৰিব নোৱাৰে, তাৰ জাষ্টিফিকেশ্যন বেলেগে কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে এই ক্ষেত্ৰত আমি এটা কথাই ক'ব খোজো যে ক্ষিপ্ৰতাৰে জুবিনদাৰ হত্যাকাৰীৰ এগেইনষ্টত কেছবিলাক হ'ব লাগে। কোনো কাৰণতে যাতে কালপিটবিলাক হাৰি নাযায় তাৰ প্ৰয়োজনীয় ব্যৱস্থা SITয়ে কৰিব লাগে, মুখ্যমন্ত্ৰীয়ে কৰিব লাগে। এটা কথা মুখ্যমন্ত্ৰীক সকীয়াই দিছো, আপোনাৰ ৰাজপথত আন্দোলন কৰাৰ কাম নহয়, কিন্তু সেই কথা কৈ দিছো। আপুনি যদি ইমান আন্দোলন কৰিবলৈ মন আছে আমাৰ নিচিনাকে, তেনেহ'লে আপুনি মুখ্যমন্ত্ৰীৰ আসনৰ পৰা পদত্যাগ কৰি ল'ব লাগে।
আপোনালোকে জুবিন দা আৰু বহুত জুবিনদাৰ পৰা পাবলগীয়া আছিলে অসমবাসীৰ ৰাইজে জুবিনদাৰ পৰা আৰু বহুত পাবলগীয়া আছিলে তেওঁ 52 বছৰ বয়সতে আপোনালোকে দেখিছে 40,000 তেওঁ গীত আমাক উপহাৰ দিছে গতিকে এনেকুৱা এগৰাকী ব্যক্তি তেওঁ কৈ আছিল তেওঁৰ ভৱিষ্যত 25 বছৰ পৰিকল্পনা তেওঁ সিনেমা বনোৱাৰ কথা কৈছিলে গতিকে অসমবাসীৰ ৰাইজে এতিয়া সঁচাসঁচিকে এটা মহাশূন্য জুবিন দা যোৱাৰ পাছত সঁচাসঁচিকে আমাৰ প্ৰজন্মটোৰ কাৰণে আমি সঁচাসঁচিকে কৈছো দেই এইটো সকলোৱে অনুভৱ কৰিছে যে এই মুহূৰ্তত সঁচাসঁচিকে জুবিন দাক হেৰুৱাই আমিহে বুজি পাইছো আচলতে কিছু মানুহে বুজি পোৱা নাই তেওঁলোকে বুজি নাপায় জুবিন দা কোন তেওঁলোকে বুজিব নোৱাৰে আচলতে সেইকাৰণে এই মুহূৰ্তত আমাৰ এই জুবিন অনুৰাগীসকল যে বা জুবিন দাক ভাল পোৱা লোকসকল সদায় কিয় আহি আছে আৰু এই লোকসকলৰ মৰ্ম বেদনা মনৰ কথা শুনিব নোখোজি এতিয়া আপোনাৰ এছঅপি জাৰি কৰাটো দুৰ্ভাগ্যজনক আমাৰ এছঅপিটো কো এই এছঅপিটো কোনোৱে মানিব এই কথাখিনিয়ে ক'লো যে জুবিনদাৰ ক্ষেত্ৰত অন্তত জুবিনদাৰ ক্ষেত্ৰত জুবিন সমাধিৰ ক্ষেত্ৰত কোনো কাৰণতে এছঅপি জাৰি কৰাটো উচিত হোৱা নাই আমি এই এছঅপি অতি শীঘ্ৰে বাতিল কৰিবৰ কাৰণে দাবী জনাইছো এতিয়া প্ৰশ্ন হয় এনেদৰে সম্ভৱ নে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় সেয়া সময়তহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ